আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে নহয়, যিয়ে মানুহক বহুত দুখ দিয়ে, মানে মানুহক বহুত দিয়ে। তাৰে দুটামান কথা মই আজি ক'ম বুলি ভাবিছোঁ। যদি মোৰ কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে মন কৰিছেনে কেতিয়াবা এই কিছুমান মানুহ যে যাৰ বহুত ল'ৰা ছোৱালী নহয় কেইবাবছৰলৈকে, তেওঁলোকক মানুহে খুব হাঁহে, বাজি ল'ৰা ছোৱালী নাই হোৱা। কিছুমান মাংগলিক কামত ধৰি লওক কিবা এটা ঘৰত পাতিলে মেলিলে তেওঁলোকে আগভাগ ল'লে বেয়া পায়, তাই ল'ৰা ছোৱালী নাই হোৱা, আমুকহে তামুকহে, ঢেৰ কিবা কিবি নানান ধৰণৰ কথা কয়, আমুকহে তামুকহে, ঢেৰ মুঠতে মই নিজেও দেখিছোঁ তেনেকুৱা। সেইটো কাৰণে মই আপোনালোকক কৈছোঁ, তেনেকুৱা কৰিব লাগে জানো? কেতিয়াও নালাগে। সেইখিনি কৰাৰ লগে লগে এনেও যে ল'ৰা ছোৱালী হোৱা নাই তাৰ কাৰণে তেওঁৰ মনত দুখ লাগেই। তাৰ ওপৰঞ্চিও যেতিয়া মানুহে কৈ দিয়ে সেই কথাখিনি বেলেগৰ মুখৰ পৰা শুনিও তেওঁৰ মনত বহুত দুখ লাগে। সেইটো কাৰণে আমি সেইটো কাম কেতিয়াও কৰিব নালাগে। কাৰণ তেওঁৰ ল'ৰা ছোৱালী নহওক বুলিতো ভাবি থকা নাই, তেওঁ হোৱা নাই, ভগৱানে সকলোকে সেইটো শক্তি দিয়া নাই বুলিয়ে ক'ব লাগিব। কাৰণ মাতৃ হ'বলৈ প্ৰত্যেকজনী মাইকী মানুহৰে মন যায় ন, সকলোৱে মা হোৱাৰ সুখটো পাবলৈ মন যায়। তাৰে কিছুমানে যদি নাপায় তেওঁতো তাত দুখ নাই ন, তেওঁ নহওঁ বুলি নকয় নে, তেওঁ কিবা এটা অসুবিধাৰ কাৰণে তেওঁ মাতৃ হোৱাৰ সুখটো নাপায়। তাতে কিছুমান মানুহে আমাৰ সমাজত তেওঁক একদম একাষৰীয়া কৰি দিয়ে মুঠতে, আৰু ওচৰত কিমান কামত আহিলেও বেয়া পায়, আগভাগ ল'লেও বেয়া পায়, কিবা এটা কথা বেছি ক'লেও বেয়া পায়, তাই আমুকহে, তাই নিজৰে ল'ৰা ছোৱালী নাই। কেতিয়াবা বেলেগৰ ল'ৰা ছোৱালীৰ বিষয়ে যদি দুই এটা কথা বেয়াকৈ কয়, ধৰি লওক কিবা ভুলটো যদি আঙুলিয়াই দিয়ে, তেনেকৈও বেয়া পায়, তাই নিজৰে ল'ৰা ছোৱালী নাই, বেলেগৰ ল'ৰা ছোৱালীৰ কথা কি জানিব, বা এনেকৈ বহুত মই তেনেকুৱা দেখিছোঁ আমাৰ সমাজখনত। মই সেইটো কাৰণে আপোনালোকক কথাটো জনালোঁ। আপোনালোকেও তেনেকুৱা দেখিছে নেকি দেই? আৰু এটা কথা হ'ল বিধৱা। কিছুমান বিধৱা মানুহকো মানুহে এনেকুৱা কৰে, ধৰি লওক কিবা এটা পাতিছে মেলিছে, তাত বিধৱা মানুহে যদি কিবা এটা কামত আগভাগো যদি অকণমান ল'ব বিচাৰে, সেইটোতো বেয়া পায়। নালাগে, তাই গিৰিয়েক মৰিলে নহয়, তাই বিধৱা, তাই নোৱাৰে কৰিবলৈ, তাই নোৱাৰে কৰিবলৈ। কিয় কয়? সেই মানুহ কি কৰে, সেইটো পিছত এদিন বিধৱা হ'বগৈ, নহ'ব জানো? আৰু মানুহে নিজৰ গিৰিয়েকক কোনেও মাৰোঁ বুলি মাৰি নিদিয়ে। কাৰোবাৰ বেমাৰ আজাৰত, কাৰোবাৰ কিবা এক্সিডেণ্ট, কাৰোবাৰ কিবা এটা হৈয়েতো হাজবেণ্ডজন ঢুকাই তেওঁ বিধৱা হয় ন। তেওঁতো আগৰ পৰাই বিধৱা নহয়, তেওঁতো নিজে ডিঙি টিপা দি মাৰি নিদিয়ে। মানুহ কোনোতো হওঁ বুলি নহয় ন, নিজেহে হৈ যায়। নিজে কিবা এটা হৈ যায়, পটককৈ মানুহজনৰ বেমাৰ আজাৰ হ'ল, তেওঁ ঢুকাই যায় কাৰণে তেওঁ বিধৱা হৈ যায়, বিধৱা বদনামটো তেওঁ পাই যায়, বিধৱাৰ নামটো তাৰ মূৰত লিখ খাই যায়, আৰু তেওঁ বিধৱা। আৰু তাৰ সেই বিধৱা নামটোকে তেওঁ গোটেই বাকীখিনি মানুহেও তেওঁ সেই কথাটোকে আঙুলিয়াই অশান্তি কৰে। আমি তেতিয়া তেনেকৈ কেতিয়াও কৰিব নোৱাৰোঁ। তেওঁ জানিছে তেওঁ মানুহজন মৰাৰ পিছত কিমান দুখত আছে। তাৰ ওপৰত যদি আমি কিছুমান আমাৰ কামবোৰত যদি আমি কেতিয়াবা কিবা এটা পাতিছোঁ, তাতো যদি আমি তেওঁক সেইটো মনত পেলাই দিওঁ, তই বিধৱাৰ কাৰণে এইটো কৰিব নোৱাৰ, তোৰ গিৰিয়েক নাই কাৰণে তই এইটো কৰিব নোৱাৰ, তেওঁৰ মনত বহুত দুখ লাগে। কোনো বিধৱা হওঁ বুলি নহয়, কাৰো ল'ৰা ছোৱালী নহওক বুলি কোনো ভাবি নাথাকে। চবেই বিয়া হোৱাৰ পিছত প্ৰত্যেকজনী মাইকী মানুহে ভাবে যে মাক হোৱাৰ সুখটো পাওঁ বুলি। আৰু তেওঁক যোনে বিয়া পাতে তেওঁ মন যায় বাপেক হ'বলৈ। তেওঁৱে যদি তেওঁক ধুনীয়াকৈ আঁকোৱালি খাই থাকে, তেন্তে আমি বেলেগ মানুহক ক'বলৈ কোনো দৰকাৰ নাই। আৰু আমাৰ সমাজখনত তেনেকুৱা মানুহ বহুত আছে, যিয়ে তেনেকুৱা মানুহবোৰক বেয়া পায়, আৰু বিধৱা মানুহবোৰক বেয়া পায়। তেনেকুৱা মুঠতে বহুত মই নিজে দেখিছোঁ। কিন্তু মই এতিয়া যিহেতু ক'ব নোৱাৰোঁ মানুহক, কিনো ক'ম আৰু। মই কোৱাৰ লগে লগে মই এজনী মানুহে যদি কওঁ 10জনীয়ে মোক এগেইনষ্টত আহি যায়, সেইটো কাৰণে ক'ব নোৱাৰোঁ। তো আপোনালোকেও তেনেকুৱা মানুহবোৰ দেখিছে নেকি, যিয়ে তেনেকুৱা কথাবোৰ কয় বা তেনেকুৱা কৰে? দেখিছে যদি কমেণ্ট কৰি জনাব। আৰু যদি মই কিবা ভুলকৈ ক'লোঁ মোক ক্ষমা কৰিব। এনেই মোৰ মনটো সেই কথাকেইটা মনত আহি আছিলে বাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।